মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ নতুন প্ৰকল্প আধ্যাত্মিকভাৱে সজোৱা এটা পৰ্যটনৰ ক্ষেত্ৰ। তাত গুৰু আসন আছে, তাল আছে, খোল আছে, 10 অৱতাৰ আছে, অৰ্থাৎ নামঘৰ সদৃশে এটা আধ্যাত্মিক পৰিৱেশৰ মাজত যদিও পৰ্যটনৰ ক্ষেত্ৰ এক আধ্যাত্মিক পৰ্যটনৰ ক্ষেত্ৰ। আমাৰ যিসকল মানুহ তালৈ গৈ এনেধৰণে অশ্লীল কাৰ্যত লিপ্ত হৈছে, মই ভাবোঁ তেওঁলোক অসমৰ জাতীয় জীৱনৰ পৰিপন্থী লোক। তেওঁলোকে এনেকুৱা ক্ষেত্ৰৰ পৰা বিৰত থাকিব লাগিব আৰু প্ৰশাসনে এনেকুৱা মানুহক উচিত ব্যৱস্থা লোৱা উচিত। আৰু মই ভাবোঁ সেইদিনাখন উদ্বোধন হোৱাৰ দিনাখনো কৈছিলোঁ যে আমি সকলোৱে ধুতি, কুৰ্তা, পাইজামা, মহিলাসকলে চাদৰ মেখেলা, চেলেং চাদৰ, গামোচা সকলোৱে লৈ গৈছিলে। তেনে এক আধ্যাত্মিক পৰিৱেশক দূষিত কৰিব বিচৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু চৰকাৰে প্ৰশাসনে কঠোৰ ব্যৱস্থা লওক। তেনে কাৰ্য কোনো সহ্য কৰা উচিত নহয়। তাত ৰীল বনোৱা জেগা নহয়, তাত এনেকুৱা ধৰণৰ উদ্যাম নৃত্য পৰিৱেশন কৰা জেগা নহয়। এই জেগাক আধ্যাত্মিক পবিত্ৰ স্থান হিচাপে সকলোৱে গণ্য কৰিব লাগিব। কাৰণ ইতিমধ্যেই সেই ধৰণে দেশৰ সংস্কৃতি আৰু আধ্যাত্মিক ক্ষেত্ৰখনলৈ এই প্ৰকল্পটো দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উৎসৰ্গা কৰিছে। আমাৰ ৰাইজৰ দায়িত্ব আছে, সচেতন মানুহৰ দায়িত্ব আছে। আমি আশা কৰিম সকলোৱে এই ক্ষেত্ৰত আগবাঢ়ি আহিব।